নমস্কাৰ। আজি ক'বলৈ ওলাইছোঁ ভাৰতৰ ৰাষ্ট্ৰগীত জনগণ মনৰ বিষয়ে। আমি জানো যে ভাৰতবৰ্ষত বন্দে মাতৰম গীতটো বেছিকৈ প্ৰাধান্য লাভ কৰিছিল স্বাধীনতা আন্দোলনৰ সময়ত। আৰু বিশেষকৈ ভাৰতৰ যিমানবিলাক স্বাধীনতা সংগ্ৰামী আছিল সেই সকলোৰে মুখে মুখে বন্দে মাতৰম গীত প্ৰচলিত আছিল। অথচ সেই বন্দে মাতৰম গীত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰগীত হিচাপে শেষত কি নহ'ল, সন্মতি প্ৰদান নহ'ল। ইয়াৰ কাৰণ কি? আমি জানো যে 1911 চনত ভাৰতবৰ্ষলৈ আহিছিল জৰ্জ পঞ্চম। ইংলেণ্ডৰ সেই সময়ৰ ৰজা জৰ্জ পঞ্চম ভাৰতবৰ্ষলৈ আহিছিল আৰু তেওঁৰ সন্মানৰ বাবে কলকাতাত এখন সভা হৈছিল। অৱশ্যে সেই সভাখন ভাৰতবৰ্ষৰ সেই সময়ত যি কংগ্ৰেছ দল, সেই কংগ্ৰেছৰ অধিৱেশনৰ সভা আছিল আৰু সেই অধিৱেশনতেই জৰ্জ পঞ্চমক সন্মানিত কৰা হৈছিল। ইয়াৰ কাৰণ হ'ল যে কিছুদিন আগত 1905 চনত ইংৰাজে বংগ বিভাজন কৰিছিল হিন্দু আৰু মুছলমানৰ ভিত্তিত, আৰু তাৰ বিৰুদ্ধে গোটেই বংগতে আন্দোলন চলিছিল। আৰু তাৰপিছত ইংৰাজে সেও মানি সেই বংগ বিভাজন পুনৰ ৰদ কৰিছিল আৰু সেই কাৰণেই জৰ্জ পঞ্চমক কলকাতাত সন্মানিত কৰা হৈছিল। আৰু জৰ্জ পঞ্চম যেতিয়া কলকাতাত সন্মানিত হ'বলৈ মঞ্চত উঠিছিল, তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ সন্মানৰ বাবে এটা গীত গাইছিল আৰু সেই গীতটোৱেই হ'ল জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা। অৰ্থাৎ এইজন যি জৰ্জ পঞ্চম, তেওঁক জনগণৰ অধিনায়ক বুলি কোৱা হৈছে, ভাৰতৰ ভাগ্য বিধাতা বুলি তেওঁক সন্মান দিয়া হৈছে আৰু তেওঁক শেষ মুহূৰ্তলৈকে তেওঁৰ জয়গান গোৱা হৈছে। আৰু তেওঁৰ এই যে সন্মান দিয়া হৈছে, এজন অধিনায়ক, ভাৰতৰ ভাগ্য বিধাতা, তেওঁৱেই ভাৰতবৰ্ষৰ ভাগ্য পৰিৱৰ্তন কৰিব, এনেকুৱা ধৰণে সন্মান দিয়া গীতটো শেষত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰগীত হিচাপে সন্মানিত কৰা হ'ল, ৰাষ্ট্ৰগীতৰ স্থানত দিয়া হ'ল। কেতিয়া দিয়া হ'ল? যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল। স্বাধীনৰ পিছত সংবিধান লিখিব লাগে বা বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় পক্ষী কি হ'ব, ৰাষ্ট্ৰীয় জন্তু কি হ'ব, এইবিলাক আলোচনাৰ বাবে এখন সমিতি তৈয়াৰ কৰা হৈছিল প্ৰায় 319জনীয়া সদস্যৰে। আৰু সেই 319জনীয়া সদস্যৰ সমিতিখনত যেতিয়া আলোচনা হ'ল যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰগীত কি হ'ব, তেতিয়া সকলোৱে একমুখে কৈছিল যে বন্দে মাতৰম ভাৰতৰ ৰাষ্ট্ৰগীত হ'ব। কিন্তু এই কথাত কেৱল জৱাহৰলাল নেহেৰুৱেহে আপত্তি কৰিছিল। অৰ্থাৎ 319জনৰ 318জনেই বন্দে মাতৰমৰ পক্ষত আছিল আৰু জৱাহৰলাল নেহেৰুৱে কেৱল জনগণ মনৰ পক্ষত আছিল। আৰু তেতিয়া গোটেইবিলাকে সদস্যই ক'লে যে নহয়, এইটো আমাৰ কি কাৰণে বন্দে মাতৰমটো বিৰোধিতা কৰা হৈছে। তেতিয়া জৱাহৰলাল নেহেৰুৱে ক'লে যে বন্দে মাতৰম গীতটোক মুছলমানসকলে বেয়া পায়। বন্দে মাতৰম গীতটো যে আধুনিক বাদ্যযন্ত্ৰীবিলাকে সেইটোত সুৰ দিবলৈ অসুবিধা হ'ব, কিন্তু জনগণ মনতো কাৰো বিৰোধ নাই। তেতিয়া স্বাধীনতা সংগ্ৰামীবিলাকে ক'লে বা সেই যে সদস্যবিলাক আছিল তেওঁলোকে ক'লে যে আছফাক উল্লাৰ দৰে স্বাধীনতা সংগ্ৰামী যিয়ে এই বন্দে মাতৰম গীত গাইছিল, বন্দে মাতৰম গীত গাই গাই ফাঁচীকাঠত ওলমিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামীবিলাকে, শ্বহীদবিলাকে, অথচ সেই বন্দে মাতৰম গীতক মুছলমানে কিয় বেয়া পাব? তেওঁলোকেতো বেয়া পোৱাৰ প্ৰশ্ন নাহে। কিন্তু শেষত জৱাহৰলাল নেহেৰুৱে উপায় নাপাই ক'লে যে যদি বন্দে মাতৰম গীতটোৱে ৰাষ্ট্ৰগীত লোৱা হয়, তেনেহ'লে মই কি কৰিম? ইস্তফা দিম। আৰু সেই সময়ত এনেকুৱা আছিল যে কংগ্ৰেছ মানে জৱাহৰলাল নেহেৰু, জৱাহৰলাল নেহেৰু মানে কংগ্ৰেছ। গতিকে কংগ্ৰেছে দেখিলে যে জৱাহৰলাল নেহেৰুৱে ইস্তফা দিব, এইটো বেয়া কথা হ'ব, গতিকে আমাক লাগে বন্দে মাতৰমেই নালাগে, কিন্তু জৱাহৰলাল নেহেৰুক লাগিব। আৰু সেইকাৰণে সকলোৱে শেষত জনগণ মন সেই গীতটোতেই সকলোৱে কি কৰিলে? সন্মতি দিলে। ৰাষ্ট্ৰগীতৰ কাৰণে অনিচ্ছা সত্ত্বেও সন্মতি দিলে। অথচ এই গীতটো আমি সকলোৱে মনত ৰখা প্ৰয়োজন যে এই গীতটো জৰ্জ পঞ্চমৰ সম্বৰ্ধনাৰ বাবেহে এই গীতটো গোৱা হৈছিল আৰু তেওঁক সন্তুষ্ট কৰিবলৈ এই গীতটো গোৱা হৈছিল। আৰু এই গীতটো গোৱাৰ বাবে বহুতে কয় যে এই গীতটো গোৱাৰ বাবেই
পিছত ইংৰাজে তেওঁক নোবেল বঁটাৰে পুৰস্কৃত কৰিছিল আৰু এইখিনি ভাৰত বুৰঞ্জীৰ এটা কথা আমি সকলোৱে মনত ৰখা প্ৰয়োজন। ধন্যবাদ।